মডাৰ্ণ গ্লোবেল একাডেমীৰ বাৰ্ষিক অধিৱেশনো বঁটা বিতৰণী অনুষ্ঠানৰ সামৰণি। বিদ্যালয়খনিৰ ছাত্ৰ-ছাত্ৰীৰ ভিন্ন প্ৰতিভা বিকশিত হয় অনুষ্ঠানটিত। ৰহণীয়া কলাকৃষ্টিৰে এক মনোগ্ৰাহী পৰিৱেশ মডাৰ্ণ গ্লোবেল একাডেমীত। গীত নৃত্যৰে ৰজন জনাই মডাৰ্ণ গ্লোবেল একাডেমীৰ ১ নং খেতাস্ত্ৰৰ বাকৰি। দৰং জিলাৰ হাৰুপেটীয়াৰ ১ নং খেতাস্তৰৰ অগ্ৰণী শিক্ষানুষ্ঠান মডাৰ্ণ গ্লোবেল একাডেমীৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। দিনজোৰা ক্ৰমণিকাৰে মডাৰ্ণ গ্লোবেল একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ ভিন্ন প্ৰতিভা বিকশিত কৰে বিদ্যালয় কৰ্তৃপক্ষই। পঢ়া-শুনাৰ লগতেই খেলা-ধূলাত অধিক উন্নতিৰ দিশত আগুৱাই নিবলৈ প্ৰচেষ্টা বিদ্যালয়খনিৰ। ৰহণীয়া কলাকৃষ্টিৰে এক মনোগ্ৰাহী পৰিৱেশ মডাৰ্ণ গ্লোবেল একাডেমীত। বিভিন্ন শিতানত প্ৰতিভা সম্পন্ন ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰে। গীত নৃত্যৰে ৰজন জনাই মডাৰ্ণ গ্লোবেল একাডেমীৰ বাকৰি। এই বিশেষ দিনটোৰ লগত মিল ৰাখি সমাজ সংস্কাৰমূলক আলোচনা চক্ৰ অনুষ্ঠিত কৰে। সমাজত প্ৰচলিত অনৈতিক ক্ৰিয়াকলাপ আঁতৰাই শৈক্ষিক সজাগতা বৃদ্ধিৰ প্ৰয়াসেৰে অনুষ্ঠানটোত আলোচনা আগবঢ়াইছে অতিথিসকলে। অনুষ্ঠানটিত ভিন্ন প্ৰতিভা গীত নৃত্য বক্তৃতা আদি প্ৰদৰ্শিত কৰে ছাত্ৰ-ছাত্ৰীসকলে। সভাখনিত কেইবাগৰাকীও সমল ব্যক্তি উপস্থিত থাকি শৈক্ষিক পৰ্যালোচনা আগবঢ়ায়। এই মডাৰ্ণ গ্লোবেল একাডেমীয়ে নতুনকৈ ইউডাইছৰ অন্তৰ্ভুক্ত হোৱাত উৎফুল্লিত বিদ্যালয় কৰ্তৃপক্ষ। বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক দিশত আগুৱাই নিবলৈ অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে বিদ্যালয়খনিয়ে। ধুমুহার গতি দুর্বার কতবার ধরিলে ভেটি কতবার সৰু ছাত্ৰ ছাত্ৰী ইয়াত বেছি আছে। আজি মই পোনপ্ৰথমে আমাৰ এই বিদ্যালয়ৰ ফালৰ পৰা আপোনালোক সাংবাদিক বন্ধুসকলক মই পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এইখন বিদ্যালয়ত 2024-25 বৰ্ষৰ যিখিনি বাৰ্ষিক অধিৱেশনৰ খেল অনুষ্ঠিত কৰা হৈছিলে সেইখিনি খেলৰ বঁটা বিতৰণি আজি আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ জৰিয়তে আমি নথৈ আনন্দিত হৈছোঁ সেইকাৰণেই যে আমাৰ ইমান এখন পিছপৰা অঞ্চলত ইমান এখন সৌন্দৰ্যময় ৰাইজৰ সহযোগিতাত আৰু আমাৰ অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীৰ জৰিয়তে আমি এনেকুৱা এখন স্কুল প্ৰতিষ্ঠিত কৰিছোঁ যাতে আমাৰ পিছপৰা অঞ্চলখিনিৰ ছাত্ৰ ছাত্ৰীক সুশিক্ষাৰে শিক্ষিত কৰি যাতে আমাৰ উচ্চ পৰ্যায়লৈ লৈ যাব পাৰে আৰু বিভিন্ন পঢ়া শুনাৰ লগতে আমাৰ বিদ্যালয়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰাখোঁ। যেনেদৰে নৃত্য পৰিৱেশনৰ লগতে বিভিন্ন ধৰণৰ খেল ধূলা এইবিলাকো আমি আয়োজন কৰি আছোঁ। প্ৰথমতে মই ইয়ালৈ আহি খুবেই ভাল পাইছোঁ। মোৰ নামটোৱে বেছিকৈ ভাল লাগিছে মডাৰ্ণ গ্লোবেল একাডেমী। আমি আপডেট হ'ব লাগে আৰু আপডেটৰ লগত সংগীত ৰাখি এখন বিদ্যালয়ৰ নামটো ৰাখিছে আৰু ইয়াতো পৰিৱেশটো ভাল। এনেকুৱা ভিতৰুৱা এটা অঞ্চলত এনেকুৱা ধুনীয়া এটা পৰিৱেশ গঢ়ি তুলিছে। শিক্ষাৰ মানে সৰ্বাংগীন উন্নতিৰ কাৰণে যি কৰিব লাগে সেইখিনি শিক্ষক কৰিছে আৰু আয়োজক মণ্ডলীসকলে ধুনীয়াকৈ প্ৰগ্ৰামখন চলাইছে। মই ভাবোঁ যে এখন বিদ্যালয় এটা এই ১ নং আৰিমাৰী গাঁৱৰ এটা উজ্জ্বল নক্ষত্ৰ তৰা হৈ জীয়াই থাকিব বুলি মই আশা ৰাখিছোঁ আৰু ৰাইজৰ সহায় সহযোগিতা থাকিলে নিশ্চয় এইখন বিদ্যালয় আগলৈ আগবাঢ়ি যাব বুলি মই আশা কৰোঁ। আৰু এই বিদ্যালয়ৰ যে শিক্ষক শিক্ষয়িত্ৰীসকল আছে অত্যন্ত ভাল আৰু কোৱালিফাইড টিচাৰ হয়। ইহঁতক যদি আমি সহযোগ কৰোঁ আৰু আহাৰ পৰা এইখন বিদ্যালয়ত আহাৰ পৰা ইহঁতৰ যিটো ৰাইজৰ যিটো সহযোগিতা অত্যন্ত ভাল, ল'ৰা ছোৱালীৰ সহযোগিতা অত্যন্ত ভাল আৰু আয়োজকসকলৰ সহযোগিতা অত্যন্ত ভাল। শুনা পাইছোঁ যে এইখন মডাৰ্ণ গ্লোবেল একাডেমী ইউডাইছৰ অন্তৰ্ভুক্ত হৈছে। ইউডাইছ নম্বৰখন পাইছে এটা ছাত্ৰ জীৱনৰ কাৰণে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।